নমস্কাৰ SSLC পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাই আন এটি ভিডিঅ' আগবঢ়াইছোঁ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন তোমালোকক দিবলৈ আগবাঢ়িছোঁ ইতিমধ্যে মই তোমালোকলৈ এটা ভিডিঅ' অলপতে দিছোঁ সেই ভিডিঅ'টো যদি তোমালোকে পোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে সেইটো ভিডিঅ'ৰ লিংকটো পাবা তোমালোকে সকলোখিনি প্ৰশ্ন চাই যাবা এই প্ৰশ্নখিনিৰ পৰা নিশ্চয় 50% হ'লেও আহিব এতিয়া আজি মোৰ প্ৰথম প্ৰশ্নটো ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ইমাম আয়াতুল্লাহ খুমেনি ইমাম আয়াতুল্লাহ ইৰানৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা প্ৰশ্নটোৰ পৰা ইমানডোখৰ লিখি ল'বা ইমাম আয়াতুল্লাহ খুমেনি সম্পূৰ্ণ বাক্য লিখিবা দে পিছৰ প্ৰশ্নটো আজান ফকিৰৰ আসল নাম হযৰত শাহ তালব্য হৈবস্য তাত আকাৰ হ শাহ মিলন হযৰত শাহ মিলন জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে আৰবী জিকৰ শব্দৰ পৰা আৰবী জিকৰ বৰ্গীয় যত হস্যইকাৰ জি ক ব্যঞ্জন চিন ৰ জিকৰ শব্দৰ পৰা ওলাইছে ৰসুল শব্দৰ অৰ্থ দেৱদূত মই সময় বচাবৰ কাৰণেহে এনেকৈ লিখিছোঁ কাৰ্চিন দিছোঁ তোমালোকে উত্তৰ বুলি লিখিবা সম্পূৰ্ণ ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম কেতেকী আৰু কাৰবালা যিকোনো দুখন লিখিলে হ'ব কেতেকী আৰু কাৰবালা লিখিছোঁ মই তেখেতৰ যিকোনো দুখন কবিতা পুথিৰ নাম লিখিলে হ'ব ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় বিহগী কবি বুলি জনা যায় এতিয়া যদি প্ৰশ্ন আহে ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি জনা যায় তেতিয়া তোমালোকে লিখিবা যে চৰাইক বিষয়বস্তু হিচাপে লৈ ভালেমান কবিতা লিখাৰ বাবে ৰঘুনাথ চৌধুৰীক বিহগী কবি হিচাপে আখ্যা দিয়া হৈছে বা জনা যায় এতিয়া পিছৰ প্ৰশ্নটো লৈ আহিছোঁ সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল মই গোটেই পইণ্টছটোৱে লিখি দিছোঁ প্ৰশ্ন আৰু উত্তৰ হিচাপে বেলেগে বেলেগে নিদিওঁ বহুত সময় যাব সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী তোমালোকে এনেকৈ পইণ্টছবোৰ মুখস্থ কৰি গ'লেও হ'ব অঘৰী আত্মাৰ কাহিনী পৰীক্ষাত তেতিয়া যি প্ৰশ্ন যেনেকুৱা টাইপৰে নাহক তোমালোকে লিখিব পাৰিবা অঘৰী আত্মাৰ কাহিনী কাৰ ৰচনা বুলিও আহিব পাৰে বা কোনখন পুথিৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা পাইছিল তেনেকৈও আহিব পাৰে সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল এনেকৈ মুখস্থ কৰি গ'লে তোমালোকে প্ৰশ্নটো যেনেকুৱা টাইপৰ নিদিয়ক পাৰিবা লাভ কৰিছিল পিছৰটো লৈ আহিছোঁ অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল মই ডাইৰেক্ট উত্তৰটো লিখি দিছোঁ দেই অসমীয়াসকলে প্ৰশ্নটো এনেকৈ আহে অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল অসমীয়াসকলে মহৰ ইয়াত অচিল লাগিব মহৰ
শিঙেৰে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল কিহেৰে তৈয়াৰী পেঁপা বজাইছিল মহৰ শিঙেৰে আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ সম্পাদক পদত অধিষ্ঠিত হৈছিল প্ৰশস্তি কবিতাটোত উল্লিখিত চিত্ৰহাৰী শব্দটোৰ অৰ্থ লিখা প্ৰশস্তি কবিতাটোত উল্লিখিত চিত্ৰহাৰী শব্দটোৰ অৰ্থ মন প্ৰাণ হৰি নিয়া মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যাচে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যাচে বুলি কবিয়ে উল্লেখ কৰিছে সেইখন লিখি দিবা তাৰপিছত আহিছোঁ ডক্টৰ প্ৰণয়ী দত্তই কি বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ডক্টৰ প্ৰণয়ী দত্তই মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল প্ৰশ্ন আৰু উত্তৰ বেলেগে লিখি যাওঁতে বহুত সময় লাগিব তোমালোকক মই বহুত প্ৰশ্ন দিবলগীয়া আছে সেইকাৰণে এনেকৈ লিখিছোঁ তোমালোকে এইভাগে পইণ্টছবোৰ মুখস্থ কৰি যাবা আৰু প্ৰশ্নটো পঢ়ি লৈ উত্তৰবোৰ পৰীক্ষাত লিখি যাবা গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি তেনেকৈ আহে দেই গঠনৰ সৰলতা আৰু
সূক্ষ্মতা তাৰপিছত ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য লিখা এনেকৈ আহে ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য হৈছে কেইবাটাও এনেকৈ লিখিবা 1 2 কে বা ক খকে লিখিবা কেইবাটাও ভাষাৰ সংমিশ্ৰণৰ সৃষ্টি হোৱা ভাষা আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ শুনি ভাল লগা শ্ৰুতিমধুৰ মানে শুনিবলৈ ভাল লগা তাৰপিছত অসমীয়া গদ্য সাহিত্যৰ জনক কোন বুলি আহে অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ আৰু ভট্টদেৱৰ সম্পূৰ্ণ নাম কি এনেকৈও আহিব পাৰে ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছে প্ৰথম অসমীয়া সনেটটোৰ নাম কি এনেকৈও আহে প্ৰথম অসমীয়া সনেটটোৰ নাম কি বা প্ৰথম অসমীয়া সনেট প্ৰিয়তমাৰ চিঠি কোনে লিখিছিল তেনেকৈও আহিব পাৰে প্ৰথম অসমীয়া সনেট নামটো কি প্ৰিয়তমাৰ চিঠি আৰু কোনে লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিল তাৰপিছত হেমচন্দ্ৰ বৰুৱাই ছপা কৰি উলিওৱা অভিধানখনৰ নাম কি এনেকৈ আহে হেমচন্দ্ৰ বৰুৱাই ছপা কৰি উলিওৱা অভিধানখনৰ নাম হেমকোষ পিছৰটোলৈ আহিছোঁ কাজল চাই মানে কি এনেকৈ আহে কাজল চাই মানে পৰাধীনতাৰ কলংক কাজল চাই মানে পৰাধীনতাৰ কলংক তেনেকৈ লিখিলে হ'ব পিছৰটো আহিছোঁ বিখ্যাত যুগ পাঠটো ক'ৰ পৰা লোৱা হৈছে বিখ্যাত যুগ পাঠটো ভট্টদেৱৰ কথা গীতাৰ পৰা লোৱা হৈছে কথা গীতাৰ পৰা লোৱা হৈছে তাৰপিছত বিষ্ণুৰ পঞ্চম অৱতাৰ কি বিষ্ণুৰ পঞ্চম অৱতাৰ বামন পাঞ্চজন্য শংখ কোনে বজাইছিল পাঞ্চজন্য শংখ বজাইছিল শ্ৰীকৃষ্ণই পাঞ্চজন্য শংখ শ্ৰীকৃষ্ণই বজাইছিল কানাইৰ চাতুৰি পাঠটো ক'ৰ পৰা লোৱা হৈছে কানাইৰ চাতুৰি পাঠটো শ্ৰীধৰ কন্দলীৰ কানাই চাতুৰি পাঠটো শ্ৰীধৰ কন্দলীৰ কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা লোৱা হৈছে আততায়ী কাক বোলে যি লোকে ছটা বা ততোধিক তাতকৈ বেছি মানে ছটা বা ততোধিক
দুখ কৰি আনৰ জীৱনত উপদ্ৰৱ সৃষ্টি কৰে উপদ্ৰৱ মানে অত্যাচাৰ কৰা উপদ্ৰৱ সৃষ্টি কৰে বা প্ৰাণে মৰাৰ ভাবুকি দিয়ে যি লোকে 6টা বা ততোধিক দুখ কৰি এটো আকৌ খ নিলিখিবা দে কৰি আনৰ জীৱনত উপদ্ৰৱ সৃষ্টি বা প্ৰাণে মৰাৰ ভাবুকি দিয়ে তেনে লোককে আততায়ী উপদ্ৰৱ সৃষ্টি কৰে লিখিলে বেছি ভাল হ'ব উপদ্ৰৱ সৃষ্টি কৰে বা প্ৰাণে মৰাৰ ভাবুকি দিয়ে তেনে লোককে আততায়ী বোলে তাৰ পিছতো লৈ আহিছো কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি এনেকৈ আহে গতিকে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক পিছৰটো প্ৰশ্ন হৈছে ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এনেকৈ আহে দেই ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা ৰাহুল সংকীৰ্তায়নৰ ৰচনা অজন্তাৰ গুহা ক'ত অৱস্থিত এনেকৈ আহে অজন্তাৰ গুহা শিল্প মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত তাৰপিছত অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি এইটো আহিয়ে থাকে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন অম্বিকাগিৰি ৰায়চৌধুৰীৰ চেতনা আলোচনীৰ সম্পাদক আছিল চেতনা নামৰ আলোচনীখনৰ সম্পাদক আছিল অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিল বুলি আহে সম্পাদক আছিল তাৰপিছত কেন্দ্ৰৰ অৰ্থ কি এই প্ৰশ্নটো বহুত কেইখন বোৰ্ডৰ টেষ্ট পৰীক্ষাত আহিছিলে কেন্দ্ৰৰ অৰ্থ শ্ৰেণী তাৰপিছত বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ অহিংসাই পৰম ধৰ্ম তাৰপিছত 4 পুৰুষাৰ্থ মানে কি এই প্ৰশ্নটো এবাৰ আহিছে ধৰ্ম অৰ্থ কাম আৰু মুখ্য প্ৰাপ্তিৰ বাবে মানে লাভ কৰাৰ বাবে প্ৰাপ্তিৰ বাবে পুৰুষসকলে চেষ্টা কৰাই হৈছে 4 পুৰুষাৰ্থ ছাত্ৰ ছাত্ৰীসকল আৰু কিছুমান প্ৰশ্ন থাকিছিলে হয়তো তোমালোকে নিশ্চয় ভালদৰে পঢ়িছা আটাইবোৰ তথাপিও মোৰ দিব পৰা হলে ভাল লাগিলহেঁতেন কিন্তু ভিডিঅ'টো বহুত দীঘল হ'বগৈ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিম আৰু তোমালোকক 4 নম্বৰ এটা আহে কবিতাৰ মূল ভাৱ লিখাত সেই 4 নম্বৰটো তোমালোকে ল'বই লাগিব গতিকে তোমালোকে 3টা কবিতাৰ মূল ভাৱ পঢ়িবা মুখস্থ কৰিবা বৰগীত মই অসমীয়া আৰু দৃষ্টান্তৰ এই 3টা কবিতাৰ মূল ভাৱ তোমালোকে ভালকৈ চাই যাবা যাতে 4 নম্বৰ ল'ব পাৰা তাৰপিছত দীঘল প্ৰশ্ন তোমালোকে
প্ৰত্যেকটো পাঠৰ পৰা দীঘল প্ৰশ্ন নাহে তোমালোকে দীঘল প্ৰশ্ন চাবা ভাৰতীয় সংস্কৃতি অসমীয়া জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি আৰু বৰগীতৰ ব্যাখ্যা কৰাখিনি চাবা তেনেকৈ জিকিৰৰ ব্যাখ্যা কৰাখিনি চাবা মই অসমীয়াৰো এটা দুটা আহে প্ৰায়ে গোটেইবোৰ লেছনৰ দীঘল প্ৰশ্ন নাহে তোমালোকে আগৰ প্ৰশ্ন কাকতবোৰ চালেই গম পাবা গতিকে তোমালোকে দীঘল প্ৰশ্নৰ বাবে জিকিৰ বৰগীত ভাৰতীয় সংস্কৃতি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি সেইকেইটা লেছনৰ পৰা চাবাই গতিকে সেইকেইটা লেছনৰ পৰা দীঘল প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে আৰু কি ক'ম ৰচনা চাবা ৰচনাত 8 নম্বৰ থাকে গতিকে ৰচনাখন এৰি থৈ নাহিবা ভালকৈ ৰচনাখনৰ পইণ্টছ কেইটা দিয়া থাকে সেই পইণ্টছ মতে তোমালোকে একেবাৰে নোৱাৰিলেও 2-3টা লাইন হ'লেও তোমালোকে লিখি থৈ আহিবা আৰু পৰীক্ষা মানে প্ৰশ্ন কাকতখনত এৰি থৈ নাহিবা যিমান পাৰা খৰকৈ লিখি যাতে প্ৰশ্ন কাকতখন গোটেইখন তোমালোকে 1 নম্বৰৰ কৰি থৈ আহিব পাৰা তাৰ বাবে মই সকলোলৈকে পুনৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ